CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু হৰ্ষ নামৰ এগৰাকী ব্যক্তিৰ এটা টেলিফোনিক বাৰ্তালাপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হৈ পৰাৰ পাছতেই অসমৰ ৰাজনীতিত তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে। কি সেই টেলিফোনিক বাৰ্তালাপ আমি শুনাম, কিন্তু সেই টেলিফোনিক বাৰ্তালাপ সম্পূৰ্ণ আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ AI দ্বাৰা নিৰ্মাণ কৰা বুলিহে দাবী কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে। আৰু এই যি দুটা নাম হৰেণ মহন্ত আৰু হৰ্ষ এই টেলিফোনিক যি বাৰ্তালাপ তাৰ লগত জড়িত হৈ পৰিছে, সেইকেইটা নামৰ উচ্চাৰণ কিন্তু এগৰাকী বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধানসভাৰ মজিয়াটো উত্থাপন কৰিছিল। তেওঁ বিধানসভাৰ মজিয়াত কিনো কৈছিল সেই বিষয়েও আমি শুনাম। কিন্তু যিটো টেলিফোনিক বাৰ্তালাপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে তাত 2-3 নহ'ব এটা হেভি এমাউণ্টৰ কথা কৈছে আৰু যাক মনোৰঞ্জন তালুকদাৰ বুলি ইতিমধ্যে বহুকেইটা সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছে আৰু যাক AI দ্বাৰা সৃষ্ট বুলিহে দাবী কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে। কি সেই টেলিফোনিক বাৰ্তালাপ বা কি দাবী কৰিলে মনোৰঞ্জন তালুকদাৰে বা সেইগৰাকী মনোৰঞ্জন তালুকদাৰেই হৰেণ মহন্ত আৰু হৰ্ষৰ বিৰুদ্ধে কেনেদৰে হৰ্ষ দাস আচলতে হৰেণ মহন্ত আৰু হৰ্ষ দাসৰ বিৰুদ্ধে সুপাৰী সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলি কেনেদৰে বিধানসভাৰ মজিয়াত সৰব হৈ পৰিছিল সেই কথাও আমি শুনাম আৰু সকলোবিলাক আপোনালোকলৈ বুলি এই মুহূৰ্তত আগবঢ়াইছোঁ। আৰু এই ক্ষেত্ৰত এয়া সঁচাকৈয়ে মনোৰঞ্জন তালুকদাৰ হয়নে নহয় সেই সন্দৰ্ভত এক নিৰপেক্ষ তথা সঠিক তদন্তৰ পাছতে সেই কথা পোহৰলৈ আহিব। মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ, যোৰহাটত গৈছিলোঁ, আহি আছিলোঁ, মানুহ আছিল সেইকাৰণে নুঠলোঁ। মই বোলো ৰূপমক সুধো ৰ'ব। কথা হৈছে মোৰ ইলেকশ্যন নহয়। হয়, গম পাইছোঁ। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই। এতিয়াতো MLA মই তথাপি মই জুলুম কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক, মই একবাৰ হেৰি কৰি লওঁ। মোৰ পাৰ্টনাৰ আছে না লগকেইটা, লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। হৰমন্তক ক'ব যে বিচাৰিছোঁ। ঠিক আছে, হ'ব দিয়ক। কিন্তু 2-4 বেছি দিন হ'ব, এমাউণ্টটো দিব লাগিব দেই। দিয়ক, হ'ব দিয়ক। 2-1 মই কোৱা নাই দিয়ক, মই কথা পাতিম দিয়ক, জনাব। মই নিশ্চিতভাৱে কৈছোঁ এই হৰেণ মহন্ত বা হৰ্ষজিত এনেকুৱা মানুহবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মোৰ ফোন নম্বৰো নাই। কিন্তু এতিয়া মই এছেম্বলিত যিহেতু চিণ্ডিকেটৰ ওপৰত এটা প্ৰস্তাৱ উত্থাপন কৰিছোঁ, আলোচনা কৰিছোঁ আৰু মই এছেম্বলিত এই 2 মহাপুৰুষৰ নামটো লৈছোঁ। কাৰণ তেওঁলোকে গোটেই চিণ্ডিকেট চলায়, চুপাৰী চিণ্ডিকেট, আৰু চুপাৰী চিণ্ডিকেট চলোৱাৰ কাৰণে এতিয়া কথাটো মুখ্যমন্ত্ৰী ৰিপ্লাই দিব। আৰু চিণ্ডিকেট আমি কয়লা চিণ্ডিকেটৰ কথাও কৈছোঁ আৰু চুপাৰী চিণ্ডিকেটৰ কথা কৈছোঁ। চুপাৰী চিণ্ডিকেটত মই বক্তব্যতে স্পষ্টভাৱে কৈছোঁ এই হৰেণ মহন্ত বোলা মানুহজনে মূল দোষী। মই যদি পইচাৰ লেনদেন তাহাঁতৰ লগত কৰিলোহেঁতেন তেতিয়াহ'লেতো হৰেণ মহন্তৰ নাম কোৱাৰ প্ৰশ্নই নাই। এছেম্বলিৰ সময়ত তেওঁলোকে পাৰ্লামেণ্টৰ সময়ত মই পইচা খোজা বুলি কৈছে, কিন্তু দুৰ্ভাগ্য সিহঁতে কৰিলে ষড়যন্ত্ৰটো, কিন্তু মই কিমান পইচা খুজিলোঁ, কিমান পইচা মোক দিলে সেইটো আনিব নোৱাৰিলে। এইটো কেনেকৈ তেওঁলোকে কৰিছে আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মাজত হয় এইটো মাত। মই তেওঁলোকক ফোনো কৰা নাই, মই তেওঁলোকৰ ফোন নম্বৰো নাজানো। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত কেনেকৈ কৰিছে তেওঁলোকে কৰিছে, এই সম্পৰ্কত মই স্পষ্টভাৱে কৈছোঁ। ইয়াৰ পিছত যদি বাৰাবাৰী কৰে মই নিশ্চিতভাৱে ন্যায়িক ব্যৱস্থা ল'ম। সকলোৱে ক'লেতো নহ'ব, অকলেতো কয়তো। এতিয়াতো আমিও দেখিছোঁ প্ৰাইম মিনিষ্টাৰৰ ভইচত ডায়েবেটিছৰ ঔষধৰ এডভাৰটাইজমেণ্ট হৈ থাকে, বা ৰাষ্ট্ৰপতিৰ ভইচত ডায়েবেটিছৰ ঔষধৰ এডভাৰটাইজমেণ্ট হৈ থাকে। আজি অমিতাভ বচ্চনৰ ভইচত ডায়েবেটিছৰ ঔষধৰ এডভাৰটাইজ হৈ থাকে। এইটো অমিতাভ বচ্চনৰ ভইচ নহয়, এইটো নিশ্চিতভাৱে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ। তেতিয়াহ'লে 7.5 লাখ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে। আৰু ছাগেলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায়, আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে। আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে। আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে। কাৰ নেতৃত্বত চলিছে? এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে, যিজন হৰেণ মহন্তই গোটেই এই চিণ্ডিকেটটো চলায়।
আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে, কাৰণ হাউলিতে আমাৰ চুপাৰীৰ যিটো উৎপাদন, চুপাৰীৰ উৎপাদনটো বেছি হয়, তাতে চিকনি চুপাৰী বুলি কয়, শুকান চুপাৰী কৰে, তামোলটো কিনি পেলায়। আৰু তাতে এজন প্ৰমোদ বোলা আছে, আন এজন হৰ্ষ দাস বোলা আছে, যি দুজনে তাতেই বন্দবস্তিটো কৰে, কিমান মাল উঠিছে, কিমান মাল যাব, এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে। এই ধৰণে যিটো চুপাৰী চিণ্ডিকেট চলি আছে, তাৰ ফলত আমি দেখা পাইছোঁ যে আজি তামোল উৎপাদন কৰা কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তামোলৰ দাম এইবাৰ বজাৰত যদি আপোনালোকে যায়, এতিয়া 30 টকা কৰি যেতিয়া তাত চিণ্ডিকেটক দিব লাগিব, যে চুপাৰীৰ দামটো, তামোলৰ দামটো কমি যায়, কৃষকে ভৰিব লগা হয়।